Hello friends, welcome to my another new short video. So আজি হল গণেশ চতুৰ্থী পূজা। এই চেগতে আপোনালোক সকলোলৈকে গণেশ চতুৰ্থীৰ বহুত শুভকামনা যাচিলোঁ। আৰু এই আমাৰ ৰাস্তা ভাল কৰি আছে 4 লাইনৰ কাৰণে, সেইকাৰণে গাড়ীবিলাকৰ পৰা ধূলি। তথাপিতো বলক আমাৰ ওচৰত থকা গণেশ মন্দিৰত গৈ আছোঁ, গোবৰ্ধনত উপস্থিত থকা। আৰু এইফালে আমাৰ এখন ছয়গাঁও মহাবিদ্যালয়, য'ত প্ৰাক্তন ছাত্ৰ আছিলোঁ। আৰু এনেদৰে গৈ লাহে লাহে মোৰ লগত মোৰ বন্ধু এজন পায়, লগত গৈ এইফালে গোবৰ্ধন পাই গণেশ মন্দিৰ পালোঁ। ইয়াতে অলপমান পূজা সাক্ষাৎ কৰি আপোনালোকক লগ পাই আছোঁ। প্ৰথমতে বাইকখন পাৰ্কিং কৰি লওঁ অলপমান, আৰু এতিয়া বাইক পাৰ্কিং কৰি অলপমান ভৰি হাতখিনি ধুই লওঁ, কাৰণ মন্দিৰত যোৱাৰ আগতে অলপ ভৰি হাত ধুই যোৱাটো ভাল। এইফালে মিঠাইবিলাকৰ দোকান আছে, যদিও প্ৰথমতে খাবলৈ ইচ্ছা গ'লেও প্ৰথমতে সেৱা কাঢ়িব লাগিব, আৰু সেৱাৰ কাৰণে প্ৰথমতে চাকি ধূপ লৈ লওঁ। এইফালে চাকি আৰু ধূপ এইফালে লৈ আমি আমাৰ যাত্ৰা মন্দিৰলৈকে আৰম্ভ কৰিব লাগিছোঁ, মোৰ বন্ধুজনৰ লগত। আৰু ভিতৰত ছাতি জ্বলোৱা নহয়, ছাতি আৰু ধূপখিনি জ্বলাই দিলোঁ। আৰু ইয়াত যাতে আমাৰ ব্যৱসায়বিলাক অলপমান ভালদৰে চাকি ধূপ দিয়া হ'ল। এইফালে মন্দিৰৰ পিছফালে খিচাৰীৰ ব্যৱস্থা কৰি থোৱা হৈছে, আৰু ইয়াত আহিছোঁ দিয়া খিচাৰী অলপমান খাই লওঁ। আৰু নেমু দিছিল অকল, কিন্তু বহুত হদ, সেইকাৰণে গোটেইখিনি শেষ কৰিলোঁ। এতিয়া খোৱা লোৱা হৈ গ'ল। খোৱা লোৱা হোৱাৰ পিছত এইফালে মিঠাই ল'বলৈ আহিলোঁ। যদি ইয়াত মিঠাই নলওঁ কেনেকৈ হ'ব। জিলাপি অলপ লওঁ, গৰম গৰম জিলাপি ঘৰলৈ। ইয়াত নতুনকৈ বনাই আছে খৰিত, কিছুমানে গেছত বনাই, যদিও আমি ইয়াত খৰিত বনাই থকা ল'লোঁ। এতিয়া লৈ আমি ঘৰলৈ যাত্ৰা শেষ কৰিলোঁ।